সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ মানে কেম্পেইনিং আৰম্ভ কৰিছোঁ আৰু যলৈকে গৈছোঁ ৰাইজৰ যিটো পাৰ ভঙা উৎসাহ যি উদ্দীপনা দেখিছোঁ তাৰ পৰা মই 100% নিশ্চয় যে আমাৰ আটাইকেইখন জিলা পৰিষদ আটাইকেইখন আঞ্চলিক পঞ্চায়ত আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী সকলো ৱাৰ্ড মেম্বাৰ জয়ী হ'ব তাত চিন্তা কৰিব লগা নাই অসমৰ গোটেই অসমতে পৰিৱেশ অত্যন্ত ভাল এইবাৰ আমাৰ দলৰ বা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলে সকলো জিলা পৰিষদ দখল কৰিব সকলো আঞ্চলিক পঞ্চায়ত দখল কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থীবিলাকে গাঁও পঞ্চায়তো সুন্দৰভাৱে নিজৰ দখললৈ আনিব আপুনি প্ৰতিখন সভাতে কংগ্ৰেছক টাৰ্গেট কৰে গৌৰৱ গগৈক ইতিমধ্যে আপোনালোকে কোনো ইছ্যু নহয় কথাটো হ'ল যে অসমৰ ৰাইজে গৌৰৱ গগৈৰ দৰে এজন সাংসদৰ পৰা পাকিস্তানৰ লগত সম্পৰ্ক তেওঁৰ ঘৈণীয়েক পাকিস্তানৰ এজেণ্টৰ দৰে কাম কৰা তেওঁৰ ল'ৰাই এতিয়ালৈকে ভাৰতৰ নাগৰিকত্ব নোলোৱা এই কথাবিলাক অসমীয়া মানে হজম কৰিব পৰা নাই সেইকাৰণে অসমীয়া মানে এতিয়া সুধিছে এই কথাকেইটাৰ উত্তৰ দিলে হ'ল ইমানে তেওঁৰ ওচৰত ৰাইজে বিচাৰিছে তেওঁ সঁচা কথাকেইটা ক'লে হ'ল যে 15 দিন পাকিস্তানলৈকে গৈছিল নে নাই তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় নে নহয় তেওঁৰ ল'ৰাকেইজন ভাৰতীয় নাগৰিক হয় নে নহয় কিমানখিনি উত্তৰ দিব লাগে এইটো চিম্পুল কথা ৰাইজে সুধিছে আৰু ৰাইজে সোধা কথাটো আমি জনপ্ৰতিনিধি ক'বই লাগিব আন এটা প্ৰসংগ অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় দৌৰবিদ তেখেতে এটা টুইটযোগে অভিযোগ আনিছে যে অসম এথলেটিক সংস্থাই আচলতে অম্লানৰ চাগে কাৰণ অম্লানে এইবাৰ মই যিমান দূৰ জানো আমাৰ ৰাজ্যৰ পৰা যেতিয়া খেলে আমি অসম এথলেটিক সন্থাই সকলোখিনি কৰি দিওঁ এইবাৰ তেওঁ সাধাৰণতে ৰিলায়েন্সৰ প্লেয়াৰ হিচাপে খেলি আছিল ৰিলায়েন্স একাডেমীৰ পৰা খেলে আৰু ৰিলায়েন্স একাডেমীৰ পৰা ক'ত খেলিছিল আমি সেইটো খবৰো নাপাওঁ কাৰণ তেওঁ আমাৰ লগত যোগাযোগ কাৰণ ৰিলায়েন্স একাডেমীয়ে চব কৰে আৰু একাডেমীখনত তেওঁ খেলি আছে গতিকে মই কেৱল এজন দুজনে মোক টুইট এটা পঠাইছে মই অম্লানক ফোনতো পোৱা নাই ফোনত পালে গম পাম কাৰণ ইয়াত কোনো তেনেকুৱা কথা নাই কাৰণ তেওঁলোকে ৰিলায়েন্সত আছে ইভিন কেইদিনমান আগত ৰিলায়েন্সৰ তেওঁৰ যেতিয়া টাইমটো পাৰ হৈ গৈছিল তেতিয়া ময়ে ফোন কৰি দিছিলোঁ যে তেওঁ এক্সটেনশ্যনটো কৰিবৰ কাৰণে গতিকে তেওঁলোকে ৰিলায়েন্সৰ লগত কাম কৰিছে আৰু ৰিলায়েন্সৰ পৰাই খেলিব গৈছিল যেতিয়া আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰে তেতিয়া আমি গোটেই খবৰটো পাই থাকোঁ আচলতে মই আমাৰ এথলেটিক এছ'চিয়েশ্যনে খবৰো নাপাওঁ তেওঁ ক'ত খেলিব গৈছিল কি খেলিছে কাৰণ এনেকুৱা খেল হৈ থাকে আমাৰ যিহেতু আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰা নাই তেওঁ ৰিলায়েন্সৰ পৰা প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে আমি গম পোৱা নাই কিন্তু মই তেখেতক শুভেচ্ছা দিছোঁ যে তেখেতে খুব ভাল ৰেকৰ্ড এটা কৰিছে অসমৰ ল'ৰা গতিকে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু এই কথাখিনি মই অম্লানক লগ পালেহে গম পাম অম্লানৰ লগত মোৰ ফোনতো যোগাযোগ হোৱা নাই ফোনত যোগাযোগ হ'লে মই গম পাম এতিয়া চাওক বিভিন্ন ধৰণৰ কথা থাকে তেওঁ এটা বেলেগ একাডেমী এখনত খেলি আছে তাত বা কি পৰিৱেশত আছে কোনে বা কি কৈছে তাত বা কি ইনফ্লুৱেঞ্চ আছে মই নাজানো সেইকাৰণে মই এতিয়া ক'ব খোজা নাই অম্লানৰ লগত মই কথা পাতি লওঁ কিবা তেনেকুৱা হৈছিল কাৰণ মই এথলেটিক এছ'চিয়েশ্যনৰ সভাপতি হিচাপে মই ইণ্ডিয়ান এথলেটিক এছ'চিয়েশ্যনৰো উপসভাপতি গতিকে মই এথলেটিক এছ'চিয়েশ্যনে তেওঁৰ খেলা সম্পৰ্কে তেওঁ মোক কেতিয়াও আবেদন কৰা নাই যে মই অমুকত খেলিব যাম মোক এইখিনি সহায় লাগে এনেকুৱা ধৰণৰ কথা মোক জনোৱা নাই নজনালেতো মই গম নাপাওঁ আৰু তেওঁৰ যিখন লিষ্ট মই চাইছোঁ তাত প্ৰতিনিধিত্ব কৰিছে ৰিলায়েন্সক তাৰমানে ৰিলায়েন্সৰ পৰা তেওঁ খেলিব গৈছে যেনেকৈ ইণ্ডিয়ান আৰ্মিৰ পৰা খেলে ৰিলায়েন্সৰ পৰা খেলে ষ্টেটৰ পৰা খেলে ৰিলায়েন্স একাডেমীৰ পৰা খেলিছে গতিকে আমি একাডেমীয়ে গম নোপোৱাটো স্বাভাৱিক কিন্তু মোৰ অত্যন্ত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে অসমীয়া ল'ৰা এজনে তেনেকুৱা ধৰণৰ এটা ৰেকৰ্ড কৰিছে আৰু অম্লানক মই ফোনত পালে গোটেই কথাখিনি গম পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত